ৰাষ্ট্ৰপতিলৈ আপোনালোকে আজি যিহেতু এখন সংবাদমেল দিছে গুৱাহাটী প্ৰেছ ক্লাবত পৰিকল্পনা উদ্দেশ্য আমাৰ পৰিকল্পনা উদ্দেশ্য হৈছে কি আমাৰ মানে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ সমাজৰ প্ৰতিজন নাগৰিকৰ মাজত যিটো এটা চিন্তাধাৰাৰ আমি যদি প্ৰত্যেকজন নাগৰিকে নিজৰ চিন্তামতে কামবোৰ কৰি যাওঁ তেতিয়াহ'লে দেশৰ অগ্ৰগতিত ক্ষিপ্ৰতা নাহিব। গতিকে আমি যদি নিজৰ যিবিলাক ইগ'ইষ্টিক যিটো ধাৰণা সেইবোৰক যদি পৰিহাৰ কৰি এটা সামগ্ৰিক যদি পৰিকল্পনাৰে যদি আমি কামবোৰ কৰি পেলাই আগুৱাই যাওঁ তেতিয়াহ'লে এখন ৰাজ্য হিচাপে বা দেশৰ সৰ্বভাৰতীয় এজন নাগৰিক হিচাপে দেশৰ অগ্ৰগতিত আমি বিভিন্ন ধৰণে সহযোগ আগবঢ়াব পাৰিম। সেই লক্ষ্যৰে আমি বিভিন্ন ধৰণৰ বিভিন্ন শ্ৰেণীৰ লোকক সমাজৰ বিভিন্ন উচ্চৰ পৰা নিম্নলৈকে বিভিন্ন শ্ৰেণীৰ লোকক লগত লৈ পেলাই ইয়াত একো নাই, এইটো হৈছে ৰাষ্ট্ৰবাদ, একো নাই ইৰেছপেক্টিভ অফ, সেইকাৰণে মই প্ৰথমতেই কৈছোঁ ইৰেছপেক্টিভ অফ এনি কাষ্ট ক্ৰিড ৰিলিজিয়ন, প্ৰত্যেকজন মানুহক লগত লৈ পেলাই আমি সেইটো কাৰণেতো আমাৰ গেপবোৰ বাঢ়ি গৈছে, গেপবোৰক আমি কমাই নিয়াৰ কাৰণে কমাই একত্ৰিত হৈ পেলাই ৰাষ্ট্ৰখনক গঢ় দিয়াৰ কাৰণে আমি এটা প্ৰচেষ্টা সকলোৰে। আৰু আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে এই যিটো প্ৰচেষ্টা আৰম্ভ হৈছে এই প্ৰচেষ্টাত সমাজৰ বহুত উচ্চ পৰ্যায়ৰ লোক, যিবিলাক লোকক সাধাৰণতে আপোনালোকে মিডিয়ায়ো ঢুকি নাপায় বা ওলাই নাহে তেওঁলোকে, সেইবিলাক মানুহ আহি এই বস্তুটো পচন্দ কৰিছে আৰু এই বস্তুটোত যোগ দিছে। আপোনালোকে কেনেকৈ আগবাঢ়িব অসমত পৰা আৰম্ভ কৰিব লাগিব? আমি এতিয়া পৰ্যায়ক্ৰমে এতিয়া যিহেতুকে মাত্ৰ দুমাহে হৈছে তেনেই চালুকীয়া অৱস্থাত আছে, গতিকে ইতিমধ্যে 18খন ৰাজ্যত সক্ৰিয়ভাৱে ষ্টাৰ্ট হৈছে। আজি আপোনালোকক আমি ইনফৰ্ম কৰিলোঁ যিহেতুকে আপোনালোকক জনোৱাটো অত্যন্ত দৰকাৰ, গতিকে আমি নেক্সট পৰ্যায়ত আপোনালোকক আকৌ মাতি পেলাই আমি কি পৰ্যায়ত কাম কৰিম, পৰৱৰ্তী পৰ্যায়ত আমাৰ কামবোৰ কি ধৰণে আগবাঢ়িব সেই বিষয়ে আপোনালোকক আমি হয় হয়তো তাৰ আগতে আমি এই বছৰৰ শেষৰ ফালেও হয়তো আপোনালোকক আমি গোটেই সমগ্ৰ পৰিকল্পনাখিনি কৰি আপোনালোকক অৱগত কৰিম আমি।